মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত স্নান কৰি নিখোজ হৈছে বিশ্বনাথৰ এগৰাকী ধৰ্মপ্ৰাণ মহিলা মঞ্জু দেৱী। কালি আত্মীয়ৰ সৈতে পুৱাৰ ভাগত পবিত্ৰ স্নানত অংশ লৈছিল মঞ্জু দেৱীয়ে। পিছত পাৰলৈ উঠাৰ সময়তে আত্মীয়ৰ পৰা একাষৰীয়া হৈ পৰে। কালিৰ দিনটোত মহাকুম্ভত প্ৰায় 40 গৰাকী ভক্ত পদপিষ্ট হৈ মৃত্যুবৰণ কৰে। ইতিমধ্যে মঞ্জু দেৱীৰ পৰিয়ালে বিচাৰ খোচাৰ আৰম্ভ কৰিছে যদিও সন্ধান পোৱা নাই। 60ৰ ঊৰ্ধৰ মহিলাগৰাকী বিশ্বনাথৰ মধ্যম পাৰাৰ। আত্মীয়ৰ সৈতে প্ৰয়াগৰাজৰ মহাকুম্ভত স্নানৰ বাবে যোৱা মঞ্জু দেৱীৰ সন্ধানৰ বাবে ইতিমধ্যে হেল্পলাইন মুকলি কৰিছে। মঞ্জু দেৱীৰ পৰিয়ালে সম্ভৱপৰ সকলো স্থানতে মহিলাগৰাকীৰ সন্ধান কৰিছে যদিও কোনো সন্ধান পোৱা নাই। মহাকুম্ভ মেলালৈ বিশ্বনাথৰ একাংশ ভক্ত পবিত্ৰ স্নানৰ বাবে ৰাওনা হৈ আহুকালত পৰা বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ সমান্তৰালভাৱে মঞ্জু দেৱীৰ নিৰুদ্দেশৰ খবৰে বিশ্বনাথবাসীক ব্যথিত কৰি তুলিছে। যোৱা 27 জানুৱাৰীত মহাকুম্ভ মেলালৈ ৰাওনা হোৱা মঞ্জু দেৱীৰ পৰিয়ালে এতিয়াও প্ৰয়াগৰাজতে মহিলাগৰাকীৰ সন্ধান লাভৰ বাবে উদ্গ্ৰীৱ হৈ আছে। গা ধুব গৈছিলে, গা ধুব গৈ প্ৰথম মাহঁতৰ যিমান মোৰ মা মোৰ ল'ৰা ছোৱালী সিহঁতে গা ধুই আহি পেলাই নদী পাৰত বহিলে। তাৰপিছত মোৰ মিছেছত গা ধুব গ'ল। গা ধুই যেতিয়া আহিলে মোৰ ছোৱালীক বিচাৰি পোৱা নাই, ছোৱালী মিচিং হ'ল। তো ছোৱালীক বিচাৰিব যাওঁতে ছোৱালীৰ ওচৰত মোবাইল চবাইল একো নাছিলে। তো মোৰ ছোৱালীয়ে মোক কণ্টেক্ট কৰিলে ইয়াত বিশ্বনাথ চাৰিআলি যে দেউতা মই এনেকৈ মিচিং হ'লোঁ, তো মোৰ মাহঁতৰ মোৰ লগত নাই। তো ইহঁতৰ মাৰ বা মোৰ দেউতাৰ মোবাইলত কণ্টেক্ট কৰি মোৰ ছোৱালীক বিচাৰি পালে। কিন্তু যোনখিনিত মাক মোৰ এৰি গৈছিলে সেই জেগাত আকৌ যেতিয়া ঘূৰি আহিলে তাত মোৰ মাক বিচাৰি পোৱা নাই। তো কিমান সময়মানৰ ঘটনা? এইটো 2:30মান বজাৰ দুপৰীয়াৰ ঘটনা হয়। হয়। এতিয়া আপোনালোকৰ ঘৰৰ পৰা কোনোবা গৈছে নেকি? ঘৰৰ পৰা মোৰ দাদা গৈছে ইয়াৰ পৰা। পুলিচ প্ৰশাসনৰ লগত যোগাযোগ হৈছে নাই আপোনালোকে? পুলিচ প্ৰশাসনৰ লগত তাত যোগাযোগ কৰা হৈছে। তাত লষ্ট এণ্ড ফাউণ্ড কেমেৰা আছে তাত প্ৰয়াগৰাজত, তাতো খবৰ দিয়া হৈছে। আৰু ইহঁতে এনাউন্সমেণ্টো কৰাই দিছে যে মঞ্জু দেৱী আগৰৱাল নামৰ মহিলা যদি কোনোবাই পায় এইটো নাম্বাৰত যোগাযোগ কৰিব বুলি। যিহেতু মোৰ মায়ে কাৰো মোবাইল নাম্বাৰ মুখস্থ নাই বা ক'ব নোৱাৰে, সেইকাৰণে ইহঁতে তাত এনাউন্সমেণ্টো কৰাই দিছে যে কোনোবাই যদি এই নামৰ মহিলাক যদি পায় তেনেহ'লে এইটো নাম্বাৰত যোগাযোগ কৰিব। তেখেতে কি পোচাক পিন্ধি আছিলে? তেখেতে সন্ধান পালে ধৰক আপোনালোককো জনাবলৈ। হয়, তেখেতে গ্ৰে কালাৰৰ শাৰী পিন্ধি আছিলে। আৰু তেখেতৰ ফটো যিমানখিনি গ্ৰুপ চুপ এইবিলাকত এইটো কৰি দিয়া হৈছে আৰু মোবাইল নাম্বাৰখিনিও শ্বেয়াৰ কৰি দিয়া হৈছে।